এদিনাখন মই এটা উল্লেখ কৰিছো যে যোৱা এমাহৰ পৰা আমাৰ ৰাজ্যখনৰ পৰিবেশ বিনষ্ট কৰাৰ বাবে ৰাজ্যৰ ভিতৰৰ পৰা প্ৰচেষ্টা চলিছে আৰু ৰাজ্যৰ বাহিৰৰ প্ৰচেষ্টা চলিছে আৰু বিশেষকৈ সোশ্যাল মিডিয়া এই ক্ষেত্ৰত এছাম মানুহৰ বাবে ডাঙৰ অস্ত্ৰ হৈ পৰিছে so we have conducted a forensic audits then we found যে বৰ্তমান অসমৰ ফেসবুকত 700 কৈ বেছি একাউন্ট বাংলাদেশৰ পৰা এক্টিভ হৈ আছে 350 একাউন্ট পাকিস্তানৰ পৰা এক্টিভ হৈ আছে আৰু মিডল ইষ্টৰ পৰা 500 প্লাস একাউন্ট এক্টিভ হৈ আছে এটাটো অসমৰ কংগ্ৰেছক বা অসমৰ কোনোবা লিডাৰক লাইক দিলে পোষ্ট কৰিলে এখিনি হৈ গল বাকি যদি এক্টিভিটি খিনি তেওঁলোকৰ চাই these people are very hardcore Islamic fundamentalists very hardcore তেওঁলোকৰ কন্টেন্টতে প্যালেষ্টাইন থাকে নহলে এনহিলেশন থাকে যে জুনে ইসলাম নামানে বাকি মানুহক মাৰি পেলাব লাগে তেওঁলোকৰ গুটে কন্টেন্ট খিনি very hard hitting content আৰু এই মানুহখিনি ইন্টাৰেস্টিংলি ৰাহুল গান্ধী কো ফলো নকৰে Indian National Congress ko follow no kore. They only like in the pages concerning Assam and activity of one political leaders and activity of Assam Congress. Aro jetiar para ei 2092 account or kotha ami patisu tar majot dui ejone ketiaba mur account to ahi jay. কিবা মুৰে এটা পোস্ট এটা লাইক কৰি থৈ দিয়ে জাস্ট টু শো দ্যাট আমি এজনৰে কৰা নাই আমি আপোনাৰো কৰিছো সো হেখিনিও হৈছে যেতিয়াৰ পৰা প্ৰেছত মই এনাউন্স কৰিছো যে এনেকুৱা এটা ঘটনা ঘটি আছে সো মই ভাবো যে ৰান আপ টু দা অসম ইলেকশন এনেকুৱা আৰু বহুত ঘটনা ঘটি থাকিব বিকজ এ ফান্ডামেন্টালিষ্ট এটা উপাদান এটা অসমত বহুত এক্টিভ হৈছে